আহকচোন আজি পালেং শাকৰ সৈতে কণী বনাওঁ। সকলোৱে বনাব জানে চাগে, হ'লেও মই কেনেকৈ বনাইছোঁ আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এতিয়া পালেং শাকৰ বতৰ যেতিয়া এইদৰে কণীৰ লগত খাবলৈও বহুত বেছি ভাল লাগে। কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া ডাঙৰ কাটি লোৱা পিঁয়াজ এটা দিছোঁ, এটা কেঁচা জলকীয়া দিলোঁ, জোখমতে হালধি দি কাটি থোৱা পালেং শাকখিনি বহাই দিলোঁ। এইখিনি ঘৰৰে পালেং শাক হয়, ঘৰৰ পালেং শাকৰ লগত কণী ভাজি খাবলৈ আৰু বেছি ভাল লাগে। সোৱাদ অনুযায়ী নিমখ দিলোঁ, ভালদৰে লৰাই চৰাই কম জুইত সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। ঢাকনি দিয়াৰ প্ৰয়োজন নাই, কাৰণ পালেং শাক সিজোতে বহুত বেছি সময়ো নালাগে। এয়া দেখিছেনে, চাওঁতে চাওঁতে পালেং শাকখিনি মোৰ সিজিয়ে গৈছে। এতিয়া তাৰ ওপৰত দিছোঁ অকণমান কাটি থোৱা ধনিয়া পাত। ধনিয়া পাতখিনি দিও ভালদৰে এইখিনি লৰাই লৈছোঁ। এতিয়া মাজত অকণমান ঠাই উলিয়াই লৈছোঁ এইদৰে। তাত এটা কণী ভাঙি দিছোঁ, আপোনালোকে মন কৰিলে দুটা কণীও দিব পাৰে, মই এটা কণীয়ে দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ, যাতে পালেং শাকৰ লগত কণীখিনি ধুনীয়াকৈ মিলি যায়। জুইটো বঢ়াই এইদৰে অকণমান সময় লৰাই থাকিব। প্ৰায় 2-3 মিনিটমান সময় এইদৰে ভাজি আছোঁ জুইটো বঢ়াই। এয়া মোৰ পালেং শাক খাবৰ কাৰণে ৰেডি হৈ গ'ল। পাউল এটাত উলিয়াই লৈছোঁ। এইদৰে যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।